নমস্কাৰ বন্ধু-বান্ধৱীসকল, ওয়েলকাম টু অসম জব ইউটিউব চেনেল। তো বন্ধু-বান্ধৱীসকল, ফাইনেলি অসম পুলিচ ৱেবছাইটত আপোনালোকে এই নটিচটো ডাউনলোড কৰিব পাৰিব। এই নটিচটো হৈছে যে AB আৰু UBৰ ৰিটেন এক্সামৰ এটা নটিচ জাৰি কৰিছে। এইটো হৈছে 13 তাৰিখত অৰ্থাৎ 13 মাৰ্চত জাৰি কৰিছে। তো আপোনালোকে যিসকলে সিলেক্টেড অৰ্থাৎ কোৱালিফাই হৈছে সিহঁতৰ বাবে ৰিটেন এক্সামৰ বাবে 17 মাৰ্চত আপোনালোকে ডাউনলোড কৰিব পাৰিব। ৰাতিপুৱা 11টা মান বজাত 17 মাৰ্চত আপোনালোকে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডখন, অৰ্থাৎ ৰিটেন পৰীক্ষাৰ বাবে। আৰু আপোনালোকৰ ৰিটেন পৰীক্ষা হ'ব 23 মাৰ্চ 2025। তো এই নটিচটো আপোনালোকে অসম পুলিচ ৱেবছাইটত গৈ ডাউনলোড কৰিব পাৰিব। তো ফ্ৰেণ্ডছ অল, ইয়াতে লিখা আছে, মই জুম কৰি দেখাই দিছোঁ। ইটছ হেয়াৰ বি ইনফৰ্ম টু অল কনচাৰ্ট ডেট দ্য ৰিটেন টেষ্ট ফৰ দ্য এবভ মেনশ্যন পোষ্ট উইল বি হেল্ড 23 মাৰ্চ 2025। তো অৰ্থাৎ 23 তাৰিখৰ আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব আৰু আপোনালোকে ডাউনলোড কৰিব পাৰিব 17 মাৰ্চত। 17 মাৰ্চত ৰাতিপুৱা 11টা মান বজাত আপোনালোকে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডখন। তো যিসকলে কেণ্ডিডেট ছিলেক্টেড হৈছে সিহঁতে ৰিটেন এক্সামৰ বাবে প্ৰিপাৰেশ্যন লওক, কাৰণ আৰু বেছি দিন নাই সময়, অৰ্থাৎ 6 দিনমান সময় আছে, 6-7 দিনমান সময় আছে। এই 6-7 দিন আপোনালোকে যিখিনি যদি পাৰে দিনে ৰাতি এক কৰি দিয়ক, অৰ্থাৎ ৰিটেন এক্সামৰ বাবে প্ৰিপাৰেশ্যন লওক। তো ফ্ৰেণ্ডছ হ'ল, আপোনালোকৰ চিলেবাছ কি পৰিব আৰু ইয়াতে নেগেটিভ মাৰ্কিং আছেনে নাই, তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। AB আৰু UBৰ এক্সাম পেটাৰ্ণৰ ইয়াতে চাওক, লিখা আছে যে OMR বেষ্ট ৰিটেন এক্সাম হ'ব, অৰ্থাৎ OMR যিটো ADRE গ্ৰেড 3 গ্ৰেড 4 যেনেদৰে দিছিল এনেদৰে হ'ব। সময় পাব 2 ঘণ্টা এই ৰিটেন এক্সামৰ বাবে। আৰু ইয়াতে টোটাল 100টা কোশ্চিন থাকিব, মাল্টিপল চইচ কোশ্চিন, অৰ্থাৎ এটা কোশ্চিন থাকিব 4টাকৈ এনচাৰ দিয়া থাকিব। তো টোটাল 100টা কোশ্চিন থাকিব আৰু ইয়াতে মাৰ্ক থাকিব 50 মাৰ্ক। তো ফ্ৰেণ্ডছ হ'ল, ইয়াতে মাৰ্ক অকল 50 মাৰ্ক থাকিব আৰু ইয়াতে আপোনালোকৰ নেগেটিভ মাৰ্কিং নাথাকে। তো এইটো এটা ভাল খবৰ যে ইয়াতে কোনো ধৰণৰ নেগেটিভ মাৰ্কিং দিয়া নাই। তো সিলেবাসটো অৰ্থাৎ ছাবজেক্টটো এলিমেণ্টাৰী এৰিথমেটিক অৰ্থাৎ মেথামেটিক্স, তাৰপিছত জেনেৰেল ইংলিছ থাকিব, তাৰপিছত ৰিজনিং থাকিব, তাৰপিছত অসম হিষ্টৰী, পলিটি এণ্ড জিঅ'গ্ৰাফি থাকিব, তাৰপিছত জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ। তো এই 5টা চিলেবাছ আপোনালোকে পঢ়িব লাগিব। তো মেথছ থাকিব, জেনেৰেল ইংলিছ থাকিব, ৰিজনিং থাকিব, অসম হিষ্টৰী, পলিটিকেল, জিঅ'গ্ৰাফি থাকিব আৰু জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছ থাকিব। ফ্ৰেণ্ডছ হ'ল, ইয়াতে ছাবজেক্ট অনুযায়ী মাৰ্ক কিমান দিয়া আছে চাব পাৰিব। তো এলিমেণ্টাৰী এৰিথমেটিক অৰ্থাৎ মেথছত থাকিব 20টা কোশ্চিন আৰু মাৰ্ক থাকিব 10 মাৰ্ক। জেনেৰেল ইংলিছত থাকিব 20টা কোশ্চিন আৰু মাৰ্ক থাকিব 10। তাৰপিছত ৰিজনিঙত থাকিব 20টা কোশ্চিন আৰু মাৰ্ক থাকিব 10। তো অসম হিষ্টৰী, জিঅ'গ্ৰাফি, পলিটিকেল, ইকনমিত থাকিব 20টা কোশ্চিন আৰু মাৰ্ক থাকিব 10 মাৰ্ক। জেনেৰেল এৱাৰনেছ, জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছত 20টা কোশ্চিন থাকিব, মাৰ্ক থাকিব 10। তো টোটাল ইয়াতে 100 কোশ্চিন থাকিব আৰু মাৰ্ক থাকিব 50। তো ফ্ৰেণ্ডছসকল, 50 মাৰ্কৰ ভিতৰত আপোনালোকৰ এক্সাম হ'ব আৰু 100টা কোশ্চিন থাকিব। তো সময় পাব 2 ঘণ্টা। তো এইটোৱে কাৰেণ্ট এফেয়াৰ্ছ, তাৰপিছত আপোনালোকৰ জেনেৰেল নলেজ, তাৰপিছত তো ছাবজেক্টটো এইকেইটাই। ইয়াতে মেথামেটিক্স থাকিব, জেনেৰেল ইংলিছ থাকিব, তাৰপিছত ৰিজনিং থাকিব, অসম হিষ্টৰী, জিঅ'গ্ৰাফি, পলিটিকেল, ইকনমি পঢ়ি যাব, তাৰপিছত জেনেৰেল এৱাৰনেছ, জেনেৰেল কাৰেণ্ট এফেয়াৰ্ছ অৰ্থাৎ জিকে, তাৰপিছত ভাৰতবৰ্ষৰ যি কাৰেণ্ট এফেয়াৰ্ছ মানে ক'ত কি হৈ আছে, যেনেদৰে আমাৰ প্ৰধানমন্ত্ৰীয়ে কি কাম কৰি আছে, তাৰপিছত খেলুৱৈৰ বিষয় লৈ সকলোখিনি কাৰেণ্ট এফেয়াৰ্ছত পৰে। তো কাৰেণ্ট এফেয়াৰ্ছটো চাই যাব আৰু জিকে পঢ়ি যাব, তাৰপিছত অসম হিষ্টৰী পঢ়িব, জিঅ'গ্ৰাফি পঢ়িব, পলিটিকেল পঢ়িব। অৰ্থাৎ আপোনালোকে 9 আৰু 10ৰ কিছুমান কিতাপ আছে, এই কিতাপকেইটা পঢ়ি যাব। 9 আৰু 10ৰ হিষ্টৰী, জিঅ'গ্ৰাফি এইবিলাকৰ পৰাই কোশ্চিনটো দিয়ে অসম পুলিচৰ। আৰু আপোনালোকে এটা কাম কৰিব ফ্ৰেণ্ডছসকল, 10 বছৰৰ অসম পুলিচৰ যিকেইটা কোশ্চিন আহিছিল এইকেইটা ৰিভিজন কৰি যাব। তো আপোনালোকে এটা আইডিয়া পাই যাব। তো ফ্ৰেণ্ডছসকল, এইটোৱে আছিল নটিচ। তো আপোনালোকে ডাউনলোড কৰিব পাৰিব 17 মাৰ্চত ডাউনলোড কৰিব পাৰিব ৰাতিপুৱা 11টা, আৰু 23 মাৰ্চৰ আপোনালোকৰ এক্সাম হ'ব। তো বেষ্ট অফ লাক থাকিল। এক্সামৰ বাবে প্ৰিপাৰেশ্যন লওক আৰু এক্সামটো দিয়ক ভালদৰে।